So hey guys, welcome back to my channel and another blog. So guys, মই আজি আহিছো এইচ মটৰছ মানে আজি ৰিসেন্টলি আগত এটা ভিডিঅ' আপলোড দিছিলো। তো আপোনাক গমে পাইছে আৰু আমি আৰবাৰ আহিছো ইয়াতে। সো এইবাৰ আকৌ নতুন ষ্টক আহিছে বোলে। যোৱাৰ আগত আপোনাক ক'ব বাৰু যে ভিডিঅ'টো যদি ভাল লাগে তেনে লাইক কৰি দিব, লগতে কমেন্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলত নতুন আহিছে প্লিজ ইয়াৰ সাবস্ক্ৰাইব কৰি দিব। কাৰণ আমি আহি গলো এতিয়া কেটিএম। এখন কেটিএম কি হয় দাদা? এখন RC 125 হয়। RC 125 এখন কিমান মান চলিছে? এখন আপোনাৰ 8000 মান চলা হয়। 8000 2022 মডেল। মডেলটো 2022 22 হয়। তো লাষ্ট কিমান মান দিব? এখন আপোনাৰ 1,38,000 মান আহি যাব। তো চাওক আপোনালোকে কিমান ক'লে মডেলটো? 22 লাষ্টত ন? 22 মে জুন মান হ'ব। তো ভাবক 22ৰে গাড়ী হয়। তো আপোনালোকে চাওক কি ধুনীয়া গুড কণ্ডিশ্যন, টায়াৰ চাইলো আপোনালোকে পুৰা অকে আছে সব এভৰিথিং। তো এইখন ডাউন পেমেন্ট কিমান দিলে দাদা? ডাউন পেমেন্ট আপোনাৰ এনেতো 55-60 মান লাগে। সিবিল ভাল হলে? সিভিল ভাল হলে ধৰক বেছি ডিফাৰেন্স নাই আপোনাৰ 40%, 38-37% এনেকা ওলাই যায়। তো চাওক দাদা ধুনীয়াকৈ কৈ দিলে এইখনৰ বিষয়। তো নেক্সট আমি আহিছো R15। তো R15 এইখন কিমান চলিছে? এখন আপোনাৰ চলা 8000 2023 মডেল। 23 আপোনাৰ মাৰ্চ মাহত এবছৰ হোৱাই নাই। এখনৰ দামটো আহিব আপোনাৰ 1,65,000 টকা। তো চাওক 1,65,000 টকাত আপোনালোকে পাই আছে R15 V4 ন? V4 আপোনাৰ মাত্ৰ 11 মাহ আছে। 11 মাহ চাওক 11 মাহ আছে। কিমান মান চলাবলৈ ক'লে গাড়ীখন? 8,000 চলা। 8,000 চলিছে মাত্ৰ। চাওক এইখন নতুন কিনিলে কিমান মান পৰে? নতুন 2,25,000 মান পৰে। তো 2,25,000 পৰে আৰু আপুনি কিমানত দি আছে? 1,65,000। 1,65,000 টকা। ভাবক কিমান ডিসকাউন্ট দি আছে, মাত্ৰ 8,000 চলিছে। বেছি দেৰি কৰা নাই, গাড়ীখন দেখা দিছো, স্ক্ৰিনশ্বট মাৰক আৰু এএছ মটৰছত আহি যাওক। তো নেক্সট আহিছো আমি। এইখন কি আছিল দাদা? এখন RR310। RR310 ন? হয়। এইখন কিমান মান চলিছে? এখন 37,000 চলিছে। 2019 মডেল হয় আৰু ইয়াৰ প্ৰাইচটো আহিব 1,25,000 টকা। 1,25,000 টকাত পাই আছে আপোনাৰ RR310। RR310 এইখন নতুন কিনিলে কিমান মান পৰে দাদা? নতুন কিনিলে প্ৰায় 3 লাখৰ ওচৰত পৰে। 3 লাখ পৰে। আৰু আপুনি কিমানত দি আছে? 1,25,000 টকা। 1,25,000। ভাবক কিমান ডিসকাউন্ট আছে, কমসে কম 60-70% ডিসকাউন্ট দি আছে ন? ভাবক ইয়াত আৰু কি ডিসকাউন্ট লাগে এএছ মটৰছত। চাওক দোকানত লিখা আছে এএছ মটৰছ। আহক বেছি দেৰি কৰা নালাগে। তো আমি নেক্সট আহিছো R15। এইখন কি আছিল দাদা? এখন আপোনাৰ V3S খন হয়। V3S4 2022 মডেল। 2022 মডেল। কিমান মান চলিছে? 11,000 চলিছে এখন। 11,000 চলিছে। চাওক মাত্ৰ 11,000 চলিছে। লাষ্ট কিমান মান দিব এইখন? এখন আপোনাৰ 1,37,000 আহিব। 1,37,000। আৰু যদি মোৰ সাবস্ক্ৰাইবাৰ কিবা এটা মিলাই দিব না? নিশ্চয় মিলাই দিম। তো ভাবক মোৰ সাবস্ক্ৰাইবাৰ হৈ আহিলে এইখন গাড়ীখন একেবাৰে গুড কণ্ডিশ্যন, ধুনীয়া, কত এটা দাগি নাই, যেনেকা ব্ৰেণ্ড নিউ ওলালে থাকে সেনেকুৱা আছে। তো নেক্সট আহিছো আমি RS কি হয় দাদা এইখন? এখন 2022 মডেল হয়। 200 ন? হয় 200। RS 200 2022 লাষ্টৰ মডেল। 2022 ফাৰ্ষ্ট মানৰ মডেল হ'ব। ফাৰ্ষ্টৰ মডেল ন? কিমান মান চলিছে এইখন? এখন প্ৰায় আপোনাৰ 7,000 পৰা 8,000 কিবা এনেকা চলা হ'ব। ভাবক 7,000 বা 8,000 প্লাছ ধৰক ন? 7,000 প্লাছ বা 8,000 ভিতৰত আপোনালোকৰ চলিছে এইখন। চাওক RS 200 এখন আহিব আপোনাৰ 1,25,000 টকা। 1,25,000 পাই আছে আপোনালোকে RS 200। তাতে আৰু হোৱাইট কালাৰ বহুতে ডিমান্ড কৰে। তো নেক্সট আহিছো আমি বেলেনো এইখন না? বেনেলি এগুলো বেলিনি। তো এইখন চালো, গাড়ীখন আপোনালোকে চালো কি ধুনীয়া হোৱাইট কালাৰৰ ৰেচিং গাড়ী থাকে ন? এখন আপোনাৰ এডভেঞ্চাৰ হয়। এডভেঞ্চাৰ। এইখন মডেলটো কিমান আছিল? এখন 2022 মডেল। TRK 251 হয়। এখনৰ প্ৰাইস আহিব আপোনাৰ 2,20,000 টকা। 2,20,000 টকাত পাইছে আপোনালোকে। চাওক কিমান মান চলিছে দাদা এইখন? 18,000 চলিছে। 18,000 মাত্ৰ 18,000 চলিছে। আপোনালোকে চাওক গাড়ীখন চালো কি ধুনীয়া দূৰৰ পৰা দেখাই দিছো আপোনালোকক। তো নেক্সট আহিছো আমি ডমিনাৰ ন দাদা? হয়। ডমিনাৰ এইখন কি আছিল? এখন ডমিনাৰ 250 2022 মডেল হয়। এখন কিমান মান চলিছে? চলাটো 18-20,000 মান চলা হ'ব। ভাবক 19,000 ন? হয়। তো ভাবক 19,000 চলিছে, মাত্ৰ 19,000 ডমিনাৰ 250 ন? হয় 250 এখন কিমান মান দিব লাষ্ট? 1,35,000 আহিব। 1,35,000 টকাত পাইছে আপোনাৰ ডমিনাৰ। ৰিয়েল দাম কিমান এনে শ্বৰুমত? এখন প্ৰায় এতিয়া 2 লাখৰ ওচৰ পৰে। 2 লাখৰ ওচৰ পৰে। আৰু আপোনালোকে পাই আছে 1,25,000। হয় 1,25,000 1,35,000। 1,35,000 সৰি 1,35,000 টকা। তো নেক্সট আহিছো আমি। এইখন কি আছিল দাদা? এখন এক্সপাল্স 4G হয়। এখন কিমান মান দিব লাষ্ট? 2023 মডেল। 2023 মডেল। এখন আহিব আপোনাৰ 1,20,000 টকা। 1,20,000 টকা। হয়। তো ভাবক 1,20,000 টকা কিমান চলাবলৈ ক'লে গাড়ীখন? চলাটো 5-7,000 মান কিবা এনেকুৱা হ'ব। 5,000-6,000 মান চলিছে মাত্ৰ। টায়াৰে চাওক, টায়াৰে হয় যেনে আগত দিছে, পিছত দিছে না? পিছতো আছে আপোনাৰ। পিছত দিছ, আগত দিছ, পিছত দিছ, ধুনীয়া চাওক গুড কণ্ডিশ্যন। তাতে ব্লেক এণ্ড ৰেড কালাৰ, যিটো সব ফেভাৰিট কালাৰ হয়। তো নেক্সট আহিছো আমি। এইখন কি আছিল দাদা? এইখনো এক্সপাল্স 2022 মডেল।
1,10,000 টকাত পাই যাব। 1,10,000 টকাত প্ৰাইচ আপোনালোকে চাওক এইখনে এনেকুৱা চলিছে এখন আপোনাৰ 14-15 মান চলা হ'ব। 14-15,000 চলিছে যদি অলপ বাজেট কম আছে তেনে এইখন ল'ব পাৰে আৰু যদি কাৰোবাৰ হাতত অলপ বেছি বাজেট আছে তো এইখন ল'ব পাৰে তো নেক্সট আহিছে আমি এইখন কি আছিল দাদা এখন আপোনাৰ ESD হয়, জাৱা ESD ৰোষ্টাৰ। এখন 2022 মডেল আৰু এখন চলিছে আপোনাৰ 8,000। এখনৰ প্ৰাইচটো আহিব 1,65,000। 1,65,000 টকাত পাই আছে আপোনালোকে ভাবক এনে অৰিজিনেল নাম কিমান এখন ডিলাৰৰ এখন 247 নে 48 মান পৰে। 2.5 লাখ টকা ভাবক 2.5 লাখ টকাৰ গাড়ী আপোনালোকে পাই আছে কিমানত ক'লে এখন আপোনালোকে 165। 1,65,000 টকা কাগজ চাগজ ভিডিঅ' কৰি দিব নে এক্সট্ৰা কাগজটো এক্সট্ৰা লাগে, কিন্তু কিছুমান গাড়ীত মই কাস্টমাৰ আপোনাৰ সাবস্ক্ৰাইব কৰি যদি আহে কিছুমান মই মিলাই দিম। তো ভাবক মোৰ যদি সাবস্ক্ৰাইবাৰ হয় তেনেহলে কাগজ পাতি যদি এক্সট্ৰা খৰচ থাকে কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হলে সব গাড়ীত নহয়, কিছুমান গাড়ীত মিলাই দিব তো নেক্সট আহিছো আমি এখন ডমিনাৰ কি আছিল এখন ডমিনো 400 ডমিনাৰ 2019 গাড়ী আৰু এখন আহিব 1,20,000 টকা। 1,20,000 টকা ভাবক কিমান মান চলিছে এইখন এখন চলা হ'ব 5,000-7,000 মান চলা হ'ব। 5,000-6,000 চলিছে ভাবক গাড়ী চব কি ধুনীয়া গুড কণ্ডিশ্যন তাতে গ্ৰীণ কালাৰ চবৰ ফেভৰেট তো নেক্সট আমি ভিতৰত যাওঁ নেকি দাদা হয় ভিতৰত কেইখনমান গাড়ী আছে আমি তাতে যাব অলপ বাহিৰত যিখিনি আছিল ধুনীয়া কৰি দেখাই দিলো এতিয়া ইয়াৰে ষ্টক খিনি চাই লওক আপোনালোক কি ব্ৰেণ্ড নিউ ষ্টক আছে পুৰা ডিলাৰৰ ষ্টক কি ধুনীয়া কণ্ডিশ্যন তো দাদা এইখন কি আছিল জাৱা কি হয় এখন জাৱা আপোনাৰ 42 হয়, এখন 2020 মডেল 1,05,000 টকাত আপোনালোকে এখন পাই যাব। 1,05,000 টকাত পাই আছে আপোনালোকে জাৱা কি ক'লে 42 জাৱা 42 চাই লওক গাড়ীৰ কণ্ডিশ্যন চাই লওক আপোনালোকে ডাবল চিলিণ্ডাৰ ন হয় তো চাই লওক গাড়ী কি ধুনীয়া গুড কণ্ডিশ্যন আছে আপোনালোক কিমান মান চলিছে দাদা এইখন আপোনাৰ 12,000 মান চলা হ'ব। 12,000 চলিছে মাত্ৰ 12,000 চলিছে আপোনালোকে পাই আছে 1 লাখ কিমান ক'লে 1,05,000 টকা 1,05,000 টকাত গাড়ী ভাবক কি থেকে আৰু অলপ কমি যাব এতিয়া আহিলে নেকি কিবা এটা মিলাই দিব তো নেক্সট আহিছো আমি এটা ৰয়েল এনফিল্ড এখন ক্লাছিক 350 ষ্টিল ব্লেক হয়। এখন আপোনাৰ প্ৰায় টপ মডেল হয়, যোনখন বৰ্তমান ক্লাছিক মডেল বৰ্তমান যিখন চলিছে তাৰ টপ মডেলখন টপ মডেল হয়। আপোনাৰ এলয়েল আছে, ডুৱেল ABS, ডুৱেল ডিস্ক। এখন প্ৰাইচটো আহিব আপোনাৰ 1,75,000। 1,75,000 টকা কিমান মান চলিছে এইখন এখন আপোনাৰ 11,000 মান চলিছে। 11,000 চলিছে মাত্ৰ চাওক শ্বৰুমত কিনিলে কিমান মান পৰে এইখন 253 আৰু দাদা দি আছে কিমান 175 ভাবক গাড়ী একেবাৰে ব্ৰেণ্ড নিউ হৈছে কত এটা স্কেচ ন কত এটা দাগ না টায়াৰ চাইলে আপোনালোকে টায়াৰ চাইলে গম পাই যাব কিমান দিন হৈছে তো নেক্সট আহিছো আমি হান্টাৰ এইখন হান্টাৰ কি আছিল দাদা এখন 2023 মডেল হয়। এখন চলিছে মাত্ৰ 940 কিলোমিটাৰ 940 কিলোমিটাৰ শ্বৰুমৰ পৰা আনা আৰু এক্স মটৰছ পৰা নিয়া হান্টাৰ একেবাৰে ভাবক আপোনালোকে পুৰা গুড কণ্ডিশ্যন আছে একেবাৰে কিমান মান দিব লাষ্ট এখন আপোনাৰ 1,68,000 আহিব 1,68,000 হয় 1,68,000 টকাত পাই আছে আপোনালোকে আৰু নতুন কিনিলে কিমান পৰে এইখন এখন আপোনাৰ প্ৰায় 2,04,000 পাঁচ যাব 2,04,000 5,000 পৰে মাত্ৰ 900 কিলোমিটাৰ চলিছে তাততো ভাবো আপোনালোকে নতুন কিনিব নে এছ মটৰছৰ আহিব বেছি দেৰি কৰিব নালাগে ইয়াতে আহি যাওক নেক্সট আহিছো আমি KTM নেক্সট আহি গৈছো আমি এতিয়া KTM এইখন কি আছিল 200 এখন ডিউক 200 হয় আপোনাৰ 2022 মডেল এখন আহিব আপোনাৰ 1,60,000 টকা 1,60,000 টকাত পাই আছে আপোনালোকে KTM 200 ডিউক চাওক পুৰা ব্ৰেণ্ড নিউ কতটা স্কেচ না টায়াৰ চাই লওক আপোনালোকে গাড়ীখন চাই লওক একবাৰ পুৰা দূৰৰ পৰা দেখাই দিছো কিলোমিটাৰ কিমান মান চলিছে এইখন আপোনাৰ 9,000-10,000 মান চলাব তো ভাবক 9,000-10,000 চলিছে মাত্ৰ তো গাইস এইখন এখন আছে KTM ডিউক এইখন কি আছিল 250 না 250 হয় 250 তো বহুতে 250 ডিমান্ড কৰে 250 লাগে তো গাড়ীখন চাই লওক একবাৰ পুৰা গুড কণ্ডিশ্যন আছে টায়াৰ চাই লওক আপোনালোকে গাড়ীখন দূৰৰ পৰা দেখাই দিছো তো এইখন কিমান মান দিব লাষ্ট এখন আপোনাৰ 1,80,000 আহিব 22 মডেল হয় 1,80,000 1,80,000 টকাত পাই আছে আপোনালোকে ভাবক গাড়ীৰ নাম মাৰ্কেটে কোন নাই বহুত গাড়ী কিছু মাৰ্কেট কথা এইখন মাৰ্কেটে কোন নাই কিমান চলিছে এইখন 19,000 চলিছে 19,000 চলিছে মাত্ৰ 19,000 চাই লওক গাড়ীখন চাই লওক একবাৰ তো নেক্সট এটা আমি ভিতৰত কেইখনমান আছে তো ভিতৰত কেইখনমান দেখাই দিও তো গাইস বলক তো গাইস এইখন ৰয়েল এনফিল্ড আৰু এইখনৰ প্ৰাইস কিমান এখন আপোনাৰ 2019 মডেল হয় এখন প্ৰাইসটো আহিব 1,28,000 এইখন কিমান চলিছে এখন চলাটো 24,000 চলিছে 24,000 চলিছে ন হয় তো গাইস গাড়ীৰ কণ্ডিশ্যন একদম বঢ়িয়া আছে ৰয়েল এনফিল্ড আপোনালোকে ল'ব খুজে ইয়াতে আপোনাৰ এইচ মটৰছত আহি যাব আৰু নেক্সট আৰু এখন আছে ৰয়েল এনফিল্ড হয় এখন ইলেক্ট্ৰা হয় ইলেক্ট্ৰা 2020 মডেল হয় আৰু ইয়াৰ আপুনি চলিছে 21,000 চলিছে হয় ইয়াৰ প্ৰাইসটো আহিব আপোনাৰ 1,28,000 সো গাইস দেখা পাইছে 1,28,000 ত আপোনালোকে একদম বঢ়িয়া এখন বুলেট পাই আছে আপোনালোকে ইয়াতে আহি যাওক স্ক্ৰিনশ্বট মাৰিলে আৰু আহিলে দেখাই দিব আপোনালোকে আৰু ডিসকাউন্ট পাই যাব
আৰু নেক্সট কি আছে এখন ৰয়েল এনফিল্ড এখন এখনো ৰয়েল এনফিল্ড আপোনাৰ 2019 মডেল 2019 মডেল গান মেটেল ডুৱেল ডিস্কত পাব হয় এখন আহিব আপোনাৰ 125000 125,000 ডুৱেল ডিস্ক হয় হয় গাইস সো সাৱাৰ এখন ৰয়েল এনফিল্ড কিনখন দেখালো আৰু আছে এখন আছে ন হয় এখন পালসাৰ হয় NS 160 NS 160 আপোনাৰ একদম লেটেষ্ট মডেলটো হয় লেটেষ্ট মডেলটো যোনটো আপোনাৰ চকবজাবৰ USD পাব হয় আৰু আপোনাৰ এখন নমা আছে মাত্ৰ আৰু প্ৰাইস কিমান দেখিছে ইয়াৰ প্ৰাইসটো আহিব 1,15,000 1,15,000 সো গাইস সাৱাৰে মাত্ৰ 5,582 কিলোমিটাৰ চলিছে আৰু গাইস ডিসপ্লে অলপ মডিফাই কৰা আছে আপোনালোকে মানে বেষ্ট হ'ব আপোনালোকে ইয়াতে আহি যাওক আৰু নেক্সট কোনখন আছে নেক্সট আছে আপোনাৰ মেটিঅৰ 350 নেট্ৰিও 350 এখন গাইস চাব পাৰে গাড়ী একদম টাকাটা গৈ চিকচিকা হৈ আছে সো ইয়াৰ আপুনি কিমান চলিছে গাড়ীখন এখন আপোনাৰ 2022 মডেল হয় হয় আৰু ইয়াৰ ৰানিংটো হৈছে আপোনাৰ দেখাই দিও হয় গাইস চাব পাৰে একদম বঢ়িয়াকে 27,000 27,000 চলিছে আৰু প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ এখন 1 লাখ আপোনাৰ 72,000 1,72,000 ৰাখিছে সো গাইস এখন দেখা হৈছে 1,72,000 আৰু এখন নেক্সট এখন বেনিলি ইম্পেৰিয়েলি 400 আছে হয় বেনিলি হয় এখন আপোনাৰ 2020 মডেল মডেল হয় প্ৰাইস কিমান ৰাখিছে ইয়াৰ এখন 120 ৰাখিছে আৰু চলিছে কিমান ক'ব পাৰিব চলাৰটো এখন আপোনাৰ 23,000 চলিছে 23 মাত্ৰ 23,000 চলিছে গাইস আৰু কাগজ পাতি সব একদম বঢ়িয়া ওকে আছে হয় আৰু আপোনাৰ ফাইনান্স হৈ যাব ন ফাইনান্স এভেইলেবল হ'ব ফাইনান্স এভেইলেবল হয় এক্সচেঞ্জ হৈ যাব হয় আৰু আপোনাৰ নেক্সট কি আছে আপোনাৰ নেক্সট আছে আপোনাৰ এখন পালসাৰ তো আমাৰ নেক্সট আছিল এখন পালসাৰ N250 হয় আৰু এখন আপোনাৰ প্ৰাইস কিমান ৰাখিছিলে এখন আপোনাৰ 2022 অক্টোবৰ মাহৰ মানে ধৰক অক্টোবৰ মাহৰ ডেৰ বছৰ হৈছে আৰু হয় এখন প্ৰাইস আহিব আপোনাৰ 1,15,000 1,15,000 মাত্ৰ NS 250 এখন পাই আছে গাইস N250 আৰু এখন কি আপোনাৰ পালসাৰ 150 হয় 21 মডেল 75,000 টকা আহিব 75,000 হয় এটা আমাৰ ডিসকাউন্ট কিমান হ'ব অলপ কম দিলে এইটো অন টেবল হয় এইটো ভিডিঅ'ত বা ফোনত ডিসকাউন্টটো ক'ব নোৱাৰি অন টেবল আপোনালোকে আহিলে মিলাই দিম সো গাইস আপোনালোকে ফোনত নহয় ডাইৰেক্ট কথা পাতিব আপোনাৰ ডিসকাউন্ট পাই যাব আৰু নেক্সট এখন আছে Honda এখন কি হয় Honda Livo হয় ইয়াৰ প্ৰাইস কিমান মাত্ৰ 65,000 টকা মাত্ৰ 65,000 টকা সো গাইস মাত্ৰ 13,400 কিলোমিটাৰ চলিছে আৰু 2022 মডেল এবছৰ 2 মাহৰ গাড়ী হয় আৰু নেক্সট আছে আপোনাৰ এখন আপোনাৰ 6 মাহৰ Apache হয় 160 মাত্ৰ 6,506 কিলোমিটাৰ চলিছে মাত্ৰ 6 মাহ আছে গাড়ীখন লোৱা গাইস তো প্ৰাইসটো কিমান ৰাখিছে এখন আপোনাৰ 1,15,000 1,15,000 একদম ব্র্যান্ড নিউ গাড়ী হৈছে গাইস তো আপোনালোকে এখন ল'ব পাৰে আহি কিনে আপোনাৰ শ্বৰুমত যাব কোনো দৰকাৰ নাই এইচ মোটৰছত আহি যাও ডাইৰেক্ট আৰু এখন আছে আপোনাৰ পালসাৰ 150 এখন আপোনাৰ হয় পালসাৰ P150 হয় এখন আপোনাৰ 9 মাহৰ গাড়ী 9 মাহৰ প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ 85,000 ৰাখিছে প্ৰাইসটো আৰু নেক্সট আছে এখন আমাৰ Honda Shine আছে হয় SP Shine এখন আপোনাৰ 2022 মডেল এখন আহিব আপোনাৰ 68,000 তো গাইস অলপ পালসাৰ MT আৰু বহুতে কৈ থাকে সো ইয়াতে আৰু লাইনত আছে বাৰু আমি MT খন দেখাই দিও হয় আমাৰ MT খন আপোনাৰ কিমান ৰাখিছে এখন 2021 মডেল 1,32,000 টকা 1,32,000 গাইস 2021 মডেল MT এখন পাই আছে এইখন চাবাৰি গাড়ীখন একদম চিলচিলিয়া হৈ আছে আৰু নেক্সট আছে আপোনাৰ এখন গ্লেমাৰ আছে 2021 মডেল আপোনালোকে 58,000 পাই যাব 58,000 2021 মডেল গ্লেমাৰখন পাই যাব সো নেক্সট আছে আপোনাৰ NS 125 হয় এখন আপোনাৰ আপোনাৰ 2022 হয় 2022 মডেল চলছে এখন পাই যাব আপোনালোকে 75,000 গাইস সব 7,900 কিলোমিটার চলছে মাত্ৰ আৰু নেক্সট আৰু এখন আছে NS এখন NS 160 হয় NS 160 হয় এখন আপোনাৰ 2023 হয় 2023 মডেল আপোনালোকে পাই যাব 99,000 গাইস 99,000 আৰু আহিলে অলপ ডিসকাউন্ট হৈ যাব ইয়াতে আৰু নেক্সট আছে আমাৰ এখন Yamaha কোম্পানীৰ FZ হয় ন এখন হয় FZ এখন 9 মাহৰ আছে আপোনাৰ মাত্ৰ 3,000 কিলোমিটাৰ চলিছে 3,000 কিলোমিটাৰ চলিছে মাত্ৰ ইয়াৰ প্ৰাইস কিমান ৰাখিছে 1,05,000 টকা 1,05,000 গাইস মাত্ৰ 3,000 কিলোমিটাৰ চলিছে 1,05,000 পাই আছে আপোনালোকে ইয়াতে ডাইৰেক্ট কন্টাক্ট কৰক আৰু নেক্সট আছে আপোনাৰ পালসাৰ এখন আপোনাৰ NS 200 হয় এখন 2022 মডেল এখন আহিব আপোনাৰ 1,22,000 টকা 1,22,000 NS পাই আছে আৰু নেক্সট আৰু এখন আছে পালসাৰ 220 আছে আপোনাৰ 2022 মডেল 1 লাখ টকাত পাব আপুনি 1 লাখ টকাত পালসাৰ
220 পাই আছে আৰু নেক্সট লগত আৰু এখন আছে পালচাৰ 220 2018 হয় 2018 মডেল 68000 পাই যাব 68000 2018 মডেলৰ পালচাৰ 220 এখন পাই আছে আৰু নেক্সট আছে ডিস্কভাৰ আছে আপোনাৰ 125 এখন আপোনাৰ ডিস্ক ব্ৰেক মডেল হয় আপোনাক পাব মাত্ৰ 45000 টকা 45000 ডিস্কভাৰ এখন পাই আছে এইখন আপোনাৰ কি গাড়ী আছিল এখন সুজুকি জিক্সাৰ 2019 মডেল 2019 মডেল হয় এখন আপোনালোকে পাব 55000 টকা 55000 ৰ এখন জিক্সাৰ পাই আছে আৰু নেক্সট এখন টিভিএছ ৰ ৰাইডাৰ হয় ৰাইডাৰ 2022 নৱেম্বৰ মাহৰ এবছৰ দুমাহ মান হৈছে এখন আপোনালোকে পাব 74000 ত এখন পাই আছে আৰু ইয়াতে আহিলে অলপ ডিসকাউন্ট হৈ যাব এখন আমাৰ কি প্লেটিনা আছে 2021 মডেল আপোনালোকে পাই যাব 58000 ৰ প্লেটিনা এখন পাই আছে নেক্সট কোন আছে টিভিএছ ৰ স্পৰ্ট হয় এখন টিভিএছ স্পৰ্টছ এখনো 2022 মডেল এখন আপোনালোকে 58000 এখনো পাই যাব 58000 আপোনাৰ 58000 টিভিএছ পাই আছে আৰু এইখন আছে ন স্কুটি এখন আছে আৰু আছে গৰমত হয় আপোনাৰ এখন কি আছিল স্কুটিখন এখন আপোনাৰ হিৰো জুম হয় হিৰো জুম আপোনাৰ 2023 এপ্ৰিল মাহৰ হয় মানে 9 মাহৰ গাড়ী 9 মাহৰ গাড়ী 3000 চলিছে 70000 আহিব 70000 আহি যাব আৰু নেক্সট এখন আপোনাৰ সুজুকি বাৰ্গমেন 21 মডেল হয় এখন আপোনাৰ আহিব 62000 আৰু কাগজ পাতি সব অকে পাই যাব ইয়াৰে কাগজ পাতি পাই যাব আপোনালোকক বাহিৰত বহুত গেখান বাইক দেখালো এতিয়া পাৰ্কিংতো বহুত বাইক আছে আপোনালোকে একবাৰ ভিতৰত চাই লওক এবিলাকত ধুনীয়া কৰি দেখাই দিছো তো প্ৰথমতে আপোনালোকে এইখন দেখুন স্পেশাল বাইক হয় চাওক কি ধুনীয়া গুড কন্ডিশন আছে গাড়ীখন একবাৰ চাই লওক পুৰা 6 কেবল যাতে ব্ৰেন্ড নিউ পুৰা ডিলাৰৰ পৰা ওলাই আনছে হেনেকুৱা আছে তো এইখন কিমান মান চলিছে সোলাৰটো মানে এখন আপোনাৰ 3000 চলছে মাত্ৰ 4 মাহৰ গাড়ী হয় 4 মাহ মাত্ৰ 4 মাহ গাড়ী ভাবক N160 বহুত ডিমান্ডেড আছে বৰ্তমান আৰু এইটো কালাৰটো আৰু বেছি ডিমান্ড হয় তো গাড়ীখন 4 মাহৰ গাড়ী আপোনালোকে শ্বৰুম যাব নালাগে এবাৰ ইয়াতে আহি চাওক যদি পছন্দ হয় কিনিব নহলে আপোনালোকে নতুন কিনিম বুলি যে ভাবি আছে শ্বৰুম গলে হ'ল তো ভাবক দাদা যিখিনি কৈছে পুৰা ৰাইট কথা কৈছে তো আপোনালোকে যদি ভাবি আছে কি শ্বৰুম যা বুলি শ্বৰুম যাৰ আগত আপোনালোকে একবাৰ AX মোটৰছত আহক আৰু গাড়ীখন চাই যাওক তাৰ পিছত মন গলে কিনিব নহলে নতুন কিনিব ভাবক কিমান মন দিব লাষ্ট এখন নতুনৰ দাম 160 মান পৰে 160 প্লাছতে পৰে মই দিন মাত্ৰ 1,15,000 টকা 1,15,000 ভাবক 4 মাহ গাড়ী মাত্ৰ 4 মাহ কি গাড়ী এনে যদি ঘৰত বহাই তো 4 মাহ গুচি যাব তো ভাবক AX মোটৰছত 4 মাহৰ গাড়ী আছে আপোনালোকে ডিলাৰত কিনিব গলে 1,66,000 টকা ভৰাত কৰে এতে আহক 1 লাখ কিমান গলে 15,000 1,15,000 টকা আপোনালোকে কম পাব 4 মাহত ভাবক 4 মাহত 50,000 টকা কমে পাব তো নেক্সট এটা আমি ভিতৰত যাও নেকি দাদা তো ভিতৰত বহুত এখন পাৰ্কিংৰ গাড়ী আছে গাড়ী চাই লওক এটা যদি কেইখন মানে ভিতৰত ভালকে দেখাব নোৱাৰো আপোনালোকে বেয়া নাপাব যিখিনি বাৰু আপোনালোকে দেখাই আছো তো আমি প্ৰথম আমাৰ সুজুকি এখন সুজুকি কি আছিল দাদা এখন জিক্সাৰ 2019 এখন আহিব আপোনাৰ 50000 টকা 50000 টকাত আপোনালোকে পাই আছে গাড়ী চাওক যাৰ হাতত যদি 50-60,000 টকা বাজেট আছে তো আপোনালোকে ভাবি আছে এখন বাইক ল'ম বুলি তো এইখন ল'ব পাৰিব কিমান মান চলিছে এইখন তলা এই আপোনাৰ 20-25,000 হ'ব কাৰণ এইটো গোডাউনৰ হয় ইমান প্ৰপাৰকে মই ক'ব নোৱাৰিম yes তো নেক্সট আহিছে আমি এইখন কি আছে এখন আপোনাৰ আপাচি আপোনাৰ RTR 160 হয় 2022 মডেল এখন আহিব আপোনাৰ 95000 তো 95,000 টকাত পাই আছে আপোনালোকে ভাবক তো নেক্সট আহিছে এইখন কি আছে এখন TVS ৰাইডাৰ এখন 2021 মডেল এখন আহিব আপোনাৰ 70000 টকা এখন নতুন মডেলটো ন হয় তো এইখন এনে ডিলাৰ শোরুম প্রাইস কিমান আছে এইখন 1,18,000 1,80,000 টকা আছে না 18 তো 1,18,000 টকা গাড়ী আৰু আপোনালোকে ইয়াতে এস মোটৰছত কিমান দিব দাদা 70000 টকা মাত্ৰ 70000 টকা তো ভাবক মাত্ৰ 70000 টকা গাড়ী পুৰা ব্র্যান্ড নিউ আছে চাই লওক টায়াৰ চাই লওক ডিস চাই লওক তো নেক্সট আহিছো আমি এইখন কি আছিল এখন আপাচি 160 2V হয় এখনো 2022 মডেল এখন আহিব আপোনাৰ 1,05,000 টকা 1,05,000 টকাত ভাবক গাড়ী কি কম আৰু গাইস তো নেক্সট আহিছো TVS এইখন কি আছিল এখন TVS ভিক্টৰ হয় এখন 2019 এখন আহিব আপোনাৰ 42,000 টকা এখন মাত্ৰ 42,000 টকাত স্কুটি ডেমন আপোনালোকে বাইক পাই আছে ভাবক তো দাদা এতিয়া আহিলে আৰু কিবা এটা মিলাই দিব না কিবা অলপ মিলাই দিম আৰু মিলাই দিব কাগজ পাতি সব ওকে কাগজ ওকে আছে সব আছে তো নেক্সট আহিছো আমি এখন সুপার স্প্লেন্ডার না সুপার স্প্লেন্ডার হয় সুপার স্প্লেন্ডার এখন BS6 না 4 BS6 2020 মডেল 20 মডেল হয় 2020 মডেল তো 2020 মডেল এখন আপোনাৰ আহিব 58,000 জানেন এই 18-20-15 ভাবক আৰু তো নেক্সট আহিছো আমি FZ ন হয় FZ কি আছিল এখন আপোনাৰ ভাৰ্জন 3 হয় ভাৰ্জন 3 এখনো 2023 মডেল 2023 মডেল আৰু লাইভ দেখাইছো আপোনাক কিলোমিটাৰটো কিমান চলে সব মাত্ৰ 14000 আপোনাৰ 14000 চলিছে 14000 চলিছে মাত্ৰ আৰু এইখন কিমান মান দিব লাষ্ট এখন আপোনাৰ আহিব 1,02,000 টকা
1,02,000 টকা লাষ্ট 1 লাখ কৰি দিব না সাবস্ক্রাইবার হইলে যদি আহে ডাইরেক্ট দি দিম কেছ তো ভাবক 1 লাখ টাকা ডাইরেক্ট দি দিব যাওক 2,000 তো অফার সাবস্ক্রাইবার হ'ব লাগিব কিন্তু তো আর নেক্সট আইছো মে এইখন কি ছিল দাদা এখন আপোনাৰ প্লেটিনা হয় প্লেটিনিয়াম এখন আপোনাৰ 2021 মডেল এখন 58000 আহিব তো ভাবক 58000 বুটে গাড়ী বিচাৰে বিজনেছৰ কাৰণে মাইলেজ কিমান মান দেই এখন জানেন মাইলেজ কোনো আৰু ভাবিও নালাগে আৰু তেল ভৰালে হ'ল আর গাড়ী গেল নেকি তো নেক্সট আইছো আমি এইখন কি ছিল দাদা এখন এই ৰাইডাৰে হয় রাইডার 2022 ৰ 72 মান আহি যাব ব্ল্যাক কালার ন তো নেক্সট আমি এইখন দেখা দিও এইখন কি ছিল দাদা এখন আপোনাৰ এভেঞ্জার হয় এভেঞ্জার 2019 মডেল 2019 মডেল এভেঞ্জার ভাবক 65000 ত পাই যাব 65000 টাকার এভেঞ্জার পাই আছে নতুন কিনলে কিমান মান পৰে এইখন নতুন নিলে প্ৰায় 1.5 লাখ টকা তো 1.5 লাখ টাকার গাড়ী আপোনালোকে 60000 টাকাত পাই আছে ভাবক তো নেক্সট আহিছো আমি এইখন যাওয়া এখন যাওয়া সিঙ্গেল সিটার ন পেৰাক হয় তেৰা হয় এখন আপোনাৰ প্ৰাইচটো আহিব 1,40,000 1,40,000 হয় তো 1,40,000 টাকাত পাই আছে আপোনালোকে যাওয়া সিটটো বনোৱা আছে এইটো ন সিটটো সিঙ্গেল সিট হয় আপনি ডুয়াল সিট কৰি লও পাৰে ডুৱেল সিট কৰিব পাৰে তো নেক্সট এইখন কি আছিল এখন জিক্সাৰে হয় 1900 মডেল এখন আপোনাৰ 50000 টকা আহিব মাত্ৰ 50000 টাকাত পাই আছে আপোনালোকে জিক্সাৰ গাড়ী কন্ডিশন চালক পুৰা গুড কন্ডিশন তো নেক্সট এইখন কি আছিল এখন আপোনাৰ আপাচি 2023 মডেল 2V এইখন আপোনাৰ আহিব প্ৰাইচটো 1,10,000 টকা 1,10,000 টাকাত পাই আছে আপোনালোকে ভাবক AX মোটৰছ অনলি AX মোটৰছ সাৰ্চ কৰক গাড়ী লৈ যাওক জলদি জলদি বেছি দূৰ মানে তো নেক্সট আইছো আমি KTM Duke 200 অরেঞ্জ কালার এখন আপোনাৰ 2021 মডেল হয় 2021 মডেল এখন আপোনালোকে পাই যাব 1,45,000 টকা 1,45,000 পাই আছে আপোনালোকে KTM Duke 200 ভাবক অরেঞ্জ কালার কোনবা শোরুমত পায় যদি লৈ লব কিন্তু এর দৰে শোরুমত কমত কত নাবে মই এইখিনি কৈ দিলো ভাবক কিছুমান শোরুমত 1,60,000 70 50 এনেকা থাকে আৰু আপুনি কিমানত দি আছে 1,45,000 টাকাত ভাবক কিবা আহিলে আৰু ডিসকাউন্ট হৈ যাব গাড়ীখন চাই লব কি ধুনীয়া গুড কন্ডিশন হৈছে কিমান মান চলিছে জানেন না এইখন চলাটো আপোনাৰ 15-18 ভিতৰতে 15-18 তো নেক্সট আছে আমি গ্ল্যামার BS6 না পরে এখন দাদা এখন আপোনাৰ 4 হয় BS4 আৰু BS4 গ্ল্যামার বহুতে বিচাৰে যেহেতু এটা মানে এইটো বন্ধ হৈছে জায়গা অলপ না তো এইখন আছে বৰ্তমান এস মোটৰছত अवेलेबल আছে তো এইখন কিমান মান দিব লাষ্ট 50,000 টকা 50,000 টাকা গ্ল্যামার গাড়ীখন চাই লওক এবাৰ কতটা স্কেচ না ধুনীয়া আছে গুড কন্ডিশন টায়ার চাই লওক আপোনালোকে আগে পিছে টায়ার চাই লওক তো নেক্সট আমি কেইখনমান স্কুটি আছে এইখন দেখাই দিওঁ নেকি